এটি সৰু শব্দ মা, কিন্তু ভালদৰে লক্ষ্য কৰিলে আপুনি দেখিব যে এই সমস্ত পৃথিৱী এই মা শব্দটোতেই বিলীন হৈ আছে। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আজি মই আপোনালোকক এগৰাকী মাতৃৰ বিষয়ে ক'ম, যিগৰাকী মাতৃ আপোনাৰ জন্মদাত্ৰীও হ'ব পাৰে বা ধাত্ৰীও হ'ব পাৰে। মা, যিয়ে সন্তানৰ বাবে অসম্ভৱকো সম্ভৱ কৰি তোলে আৰু সন্তানৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ থাকে। মা, যাৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে নিশ্চলতা, মনত কোনো ভেদভাৱ নাথাকে। মা ইমানেই সহজ সৰল হয় যে সন্তানে কান্দিলেই গম পায় ভোকৰ কাৰণে কান্দিছে নে কিবা অসুবিধা পাই কান্দিছে। মা জন্মদাত্ৰীয়ে হওক বা পালন কৰা গৰাকীয়ে হওক, সৰগ মাথো মাৰ চৰণতে পোৱা যায়। গতিকে সেই মাতৃক শত সহস্ৰ প্ৰণাম কৰক, মাক সন্মান কৰক, প্ৰেম কৰক, শ্ৰদ্ধা কৰক। মাৰ আৰু এটা ডাঙৰ গুণ হৈছে সহনশীলতা। কোৱা হৈছে এই ধৰিত্ৰী বা পৃথিৱীতকৈ সহনশীল আৰু কোনো নাই। যাক খান্দি খান্দি কষ্ট দিয়াৰ পিছতো কেৱল ফলহে দিয়ে, শস্যহে দিয়ে। কিন্তু মা এই ধৰিত্ৰী বা পৃথিৱীতকৈ কম গুণে সহনশীল নহয়। সন্তানক 9 মাহলৈ নিজৰ গৰ্ভত পালন কৰা, কত বিষ বেদনা, এনে সহনশীলতা আন কোনোবাই দেখুৱাব পাৰিবনে? কোনোৱে নোৱাৰে, কাৰণ মাতৃতকৈ সহনশীল আৰু এই পৃথিৱীত কোনোৱেই নাই। মায়ে সন্তানৰ জন্মৰ পিছতো সহনশীলতাৰ পৰিচয় দিয়ে। নিজৰ অস্তিত্ব পাহৰি সন্তানৰ অস্তিত্বৰ বাবে কাম কৰে। শিশু গুৰ মাৰ সহ্য কৰিও আনন্দেৰে গাখীৰ খুৱায়। দিনে ৰাতিয়ে কেৱল এটাই চিন্তা, সন্তানৰ সুখ। এয়াই হৈছে মা। মাৰ আন এটি ডাঙৰ গুণ হৈছে নিজকে বিলীন কৰাৰ এক অদ্ভুত শক্তি। এগৰাকী মাতৃয়ে যেনেকৈ নিজকে বিলীন কৰিব পাৰে, আন কোনেও নোৱাৰে। মায়ে যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাব পাৰে। সৰ্বাধিক গ্ৰহণ কৰিব পৰা শক্তিৰ অধিকাৰী হ'ল মা। মা এখন মহানদীৰ দৰে, যাৰ শক্তি অসীমিত, কিন্তু তাক লৈ অহংকাৰ একেবাৰেই নাই। যিদৰে এখন নদী সোঁতৰ সৈতে বিলীন হৈ যায়, ঠিক তেনেদৰে এগৰাকী মাতৃ নিজৰ সন্তানৰ কাম কাজত তেনেদৰে বিলীন হৈ যায়। পৰিস্থিতি যিয়েই নহওক কিয়, সন্তানৰ পচন্দৰ সকলো নিজৰ কৰি লয়। সন্তানৰ শোৱা, সাৰ পোৱা, খোৱা বোৱা আদি সকলোতে মাতৃ বিলীন হৈ যায়। এয়াই মাৰ আচল, যে আচল ৰ'দত ছাঁ দিয়ে আৰু শীতত দিয়ে। মা এনেকুৱা হয় যিয়ে সন্তানৰ টোপনি নাভাঙক বুলিয়ে গোটেই ৰাতি সন্তানৰ ফালে মুখ কৰি শুই কটাই দিয়ে। গোটেই ৰাতি প্ৰায় সাৰ পাই থাকে আৰু এনেকুৱা কাম কেৱল এগৰাকী মাতৃয়েহে কৰিব পাৰে। মা হৈছে সন্তানৰ ঢাল। মাৰ আৰু দুটা মহান গুণ, সাহস আৰু সম্বন্ধ। সাহস এয়া যে এগৰাকী মাতৃয়ে সন্তানৰ কাৰণে যিকোনো কাম কৰিব পাৰে, আৰু সম্বন্ধ এয়া যে এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেতিয়াও দুখ পাবলৈ নিদিয়ে, কষ্ট পাবলৈ নিদিয়ে, সন্তানক ভাগি পৰিবলৈ নিদিয়ে। এবাৰ ভাবি চাওক, যদি আপুনি কেতিয়াবা দুখ পায় বা কষ্ট পায়, তেতিয়া আপুনি কেৱল মা বুলি কিয় মাতে? কাৰণ সেয়া আমাৰ মায়েই হয়, যিয়ে আমাক সাহস দিয়ে, যিয়ে আমাক আশ্ৰয় দিয়ে। মায়ে জানে যে কেনেকৈ আমাক আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাব লাগে,
আৰু মায়ে এয়াও জানে যে কেনেকৈ আমাৰ কাণত ধৰি আমাক সঠিক ৰাস্তা দেখুৱাব লাগে। এয়াই এগৰাকী মাতৃৰ মমতা। মা যিমানেই কোমল নহওক কিয় সিমান কঠোৰো হ'ব পাৰে। সন্তানৰ হিতৰ বাবে এগৰাকী মাতৃ ৰক্ষা কৱচ হৈ থিয় দিব পাৰে। সেয়েহে মাতৃক সন্তানৰ সকলোতকৈ ডাঙৰ ঢাল বুলি কোৱা হয়। কৰুণা এটি ভাৱ, যাৰ পৰা এই পৃথিৱীৰ সমস্ত ভাৱৰ জন্ম হয় আৰু সমস্ত পৃথিৱী কেৱল মাৰ পৰাই জন্ম হয়। মা এনে এগৰাকী ব্যক্তি হয় যি কৰুণাৰ সাগৰ। সন্তানক দেখিয়েই গম পায় যে সন্তানৰ সমস্যা ক'ত, প্ৰয়োজনীয়তা ক'ত। সন্তানৰ চকুত চকু পানী দেখিলেই এগৰাকী মাতৃয়ে গম পাই যায় তেওঁৰ সন্তানে শৰীৰত আঘাত পাইছেনে অন্তৰত আঘাত পাইছে। প্ৰতিগৰাকী মাতৃক মোৰ শত সহস্ৰ প্ৰণাম। কিন্তু এই পৃথিৱীত এনেকুৱা মাতৃও আছে যিয়ে নিজৰ কামনা বাসনা পূৰণৰ বাবে নিজৰ সন্তানক ডিঙি চেপি হত্যাও কৰিছে। অতীতত যিয়ে এনেকুৱা কৰিলে তাৰ শুধৰণি কৰিব নোৱাৰি, কিন্তু ভৱিষ্যতত যাতে কোনো মাতৃয়ে তেনেকুৱা কৰি মা শব্দটোক কলংকিত নকৰে, সেয়াই অনুৰোধ জনালো। প্ৰিয় শ্ৰোতা দৰ্শক, ভিডিঅ'টোৰ কথাখিনি শুনি যদি ভাল লাগিল লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।